এদিন যদি আপোনাৰ মোবাইলটোৱে আপোনাৰ কামটো কৰি দিয়ে, এদিন যদি দোকানত মানুহৰ ঠাইত এটা ৰবট ৰৈ থাকে, অফিচত মানুহৰ ঠাইত কাম কৰে এআইয়ে, স্কুলত শিক্ষককো সলনি কৰিবলৈ আৰম্ভ কৰে মেচিনে, তেন্তে মানুহে কি কৰিব? এআই মানে হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। এই নামটো এতিয়া ভয় হৈ পৰিছে বহু মানুহৰ বাবে। কোনোবাই কয় এআই আহিলে চাকৰি শেষ, কোনোবাই কয় মানুহৰ দিন শেষ, এতিয়া মেচিনৰ যুগ আৰম্ভ হৈছে। কিন্তু সঁচাকৈয়ে কি এআইয়ে সকলো চাকৰি নোহোৱা কৰি দিব নেকি? চাকৰিবোৰ কাঢ়ি লৈ যাব নেকি? নে এই ভয়ৰ আঁৰত লুকাই আছে আন এটা ডাঙৰ সত্য? এবাৰ ভাবকচোন। আজিৰ ভিডিঅ'ত আমি এই সত্যটো বুজিবলৈ চেষ্টা কৰিম। অকণমান মোৰ লগত থাকিব। এআই মানে কেৱল ChatGPT নহয়। এআই মানে এনেকুৱা এটা ব্যৱস্থা যিয়ে মানুহৰ দৰে চিন্তা কৰাৰ চেষ্টা কৰে। আগতে মানুহে ঘণ্টাৰ পিছত ঘণ্টা বহি কৰা কাম এতিয়া এআইয়ে কেইছেকেণ্ডমানতে কৰিব পাৰে। যেনে ফটো বনোৱা, ভিডিঅ' এডিট কৰা, স্ক্ৰিপ্ট লিখা, ডিজাইন কৰা, হিচাপ নিকাচ কৰা, কাষ্টমাৰক ছাৰ্ভিচ দিয়া, বহু কাম এআইয়ে এতিয়া কৰিব পাৰিছে। সেইকাৰণে মানুহে ভয় খাইছে, কাৰণ যেতিয়া মেচিনে কাম আৰম্ভ কৰে মানুহে ভাবে তেন্তে মোৰ প্ৰয়োজন থাকিব ক'ত, বা মোৰ প্ৰয়োজন থাকিব নেকি কিবা কামত? সকলো দেখোন মেচিনেই কৰিব। কিন্তু এইটো প্ৰথমবাৰৰ বাবে ভয় নহয়। যেতিয়া পোনপ্ৰথমে যেতিয়া কম্পিউটাৰ আহিছিল তেতিয়াও মানুহে কৈছিল এতিয়া সকলো চাকৰি শেষ। সকলোৱে ভাবিছিল যে চাকৰি শেষ, কম্পিউটাৰ আহিল। যেতিয়া ATM আহিছিল মানুহে ভাবিছিল বেংকৰ মানুহৰ চাকৰি আৰু নাথাকিব, চাকৰি শেষ, বেংকৰ পৰা মানুহবোৰক উলিয়াই দিয়া হ'ব, এটিএমে সকলোবোৰ কাম কৰিব। যেতিয়া মোবাইল আহিল অনেকে ভয় খাইছিল। কিন্তু কি হ'ল? কিছুমান পুৰণি চাকৰি শেষ হ'ল ঠিকেই, কিন্তু নতুন চাকৰিও জন্ম ল'লে, নতুন চাকৰিৰ সৃষ্টি হ'ল, হয়নে নহয়? আগতে এপ ডেভেলপাৰ নামৰ চাকৰি নাছিল, ছ'চিয়েল মিডিয়া মেনেজাৰৰ কোনো পদেই নাছিল, ইউটিউবাৰ নাছিল, ডিজিটেল মাৰ্কেটাৰ নাছিল। টেকন'লজিয়ে কিছুমান দুৱাৰ বন্ধ কৰে ঠিকেই, কিন্তু নতুন বহু দুৱাৰো খুলি দিয়ে। এআইয়ে বৰ্তমান যুগত সেইটোৱে কৰিব বা কৰি আছে। এবাৰ ভাবক, এতিয়া প্ৰশ্নটো হ'ল কোনবোৰ চাকৰি এআইয়ে সহজে সলনি কৰিব পাৰে? আপুনি কেতিয়া ভাবিছেনে? ভাবক, যিবোৰ কাম একেই ধৰণে বাৰে বাৰে কৰিব লাগে, য'ত সৃষ্টিশীলতা কম, ভাৱনা কম, মানৱীয় অনুভূতিও কম, সেইবোৰ কাম এআইয়ে সহজেই কৰিব পাৰে। যেনে ধৰক ডাটা এণ্ট্ৰি, যেনে ধৰক বেছিক কাষ্টমাৰ ছাপোৰ্ট, সহজ ডিজাইন, সহজতে কিবা এটা লিখা, এইবোৰ ক্ষেত্ৰত বিপদ আহিব পাৰে। কিন্তু এনেকুৱা কাম য'ত মানুহৰ অন্তৰৰ অনুভৱ লাগে, য'ত বিশ্বাস লাগে, য'ত সৃষ্টিশীলতা লাগে, মানুহৰ মন বুজিব লাগে, সেইবোৰ এআইয়ে সম্পূৰ্ণ সলনি কৰিব নোৱাৰে কেতিয়াও। এতিয়ালৈকে পৰা নাই, ভৱিষ্যতেও নোৱাৰে। ধৰি লওক এজন ভাল শিক্ষক, এজন ভাল ডাক্তৰ, এজন সঁচা শিল্পী, এজন ভাল নেতা, এইবোৰ কেৱল তথ্যৰে নহয়, হৃদয়ৰে গঢ়া হয়। এইবোৰ হৃদয়ৰ পৰা সৃষ্টি হোৱা। সঁচা কথা কি জানে? এআই আচল বিপদ নহয়। আচল বিপদ হ'ল সলনি হ'বলৈ আমি অস্বীকাৰ কৰাটো। আমি বহুতেই যেনেধৰণে আছোঁ তেনেধৰণে থাকিব বিচাৰোঁ, কিন্তু আমি সলনি হ'ব লাগিব। সেইটোহে বিপদ। যদি সলনি হ'বলৈ অস্বীকাৰ কৰা হয় তেতিয়াহ'লে আমাৰ বিপদ অনিবাৰ্য। আজিৰ পৃথিৱীত যিজনে নতুন বস্তু শিকিব নোৱাৰে, সময়ৰ লগত খোজ মিলাব নোৱাৰে, আৰু তেওঁ সময়ত পিছ পৰি যায়। এআই ব্যৱহাৰ কৰিব জনা মানুহে এআই নজনাক সলনি কৰিব। অৰ্থাৎ চাকৰি এআইয়ে কেতিয়াও নোহোৱা নকৰে বা কাঢ়ি নানে। এআই ব্যৱহাৰ কৰিব পৰা মানুহে চাকৰিবোৰ কাঢ়ি আনিব। এই কথাটো মনত ৰাখিব। তেন্তে আমি কি কৰিব লাগে? এআইৰ ক্ষেত্ৰত প্ৰথম কথা হ'ল ভয় কৰিব নালাগিব। আমি ভয় কৰিব নালাগিব, ভয় নকৰিব। ভয় মানুহক বন্ধ কৰি দিয়ে, কিন্তু শিকা মানুহক আগুৱাই নিয়ে। যিয়ে শিকিব নোৱাৰে তাক সি আগুৱাই যায়, যিয়ে ভয় কৰি ৰৈ যায় সি পিছত ৰৈ যায়। এই শত্ৰু বুলি কেতিয়াও নাভাবিব, নাচাব। এটা টুল বুলি
চাওক, যিদৰে মোবাইল, ইণ্টাৰনেট, কম্পিউটাৰ এই এটা নতুন টুল। এটা সময়ত নতুন স্কিল শিকাটো বহুত জৰুৰী। কমিউনিকেশ্যন স্কিল লাগিব, ক্ৰিয়েটিভিটি স্কিল লাগিব, প্ৰব্লেম ছলভিং স্কিল লাগিব, ডিজিটেল স্কিল লাগিব। এইবোৰ ভৱিষ্যতৰ কাৰণে শক্তি। এইবোৰে আমাক আগুৱাই নিব। যিজনে শিকি থাকিব তেওঁ বাচি থাকিব। কিন্তু কিছুমান চাকৰি নিশ্চয় সলনি হ'ব AI অহাৰ লগে লগে, কিন্তু কিছুমান মানুহ সমস্যাটো পৰিব। কিন্তু মানুহৰ মূল্য, মানুহৰ চিন্তাধাৰা, মানুহৰ ভাৱনা কেতিয়াও শেষ নহয়। কাৰণ AIৰ মগজু আছে, এই চিন্তা কৰিব পাৰে, কিন্তু হৃদয় নাই। AIৰ কোনো হৃদয় নাই। AI তথ্য দিব পাৰে, কিন্তু মমতা দিব নোৱাৰে, মৰম দিব নোৱাৰে। AI উত্তৰ দিব পাৰে, কিন্তু অনুভৱ কৰিব নোৱাৰে। এই পৃথিৱীত মানুহৰ সৃষ্টিশীলতা, ভাল পোৱা, সহানুভূতি এইবোৰ কেতিয়াও মেচিনে সম্পূৰ্ণ সলনি কৰিব নোৱাৰে, আৰু আজিলৈকে পৰা নাই, ভৱিষ্যতে নোৱাৰে। কিমান মেচিন আহিছে, কিন্তু এইবোৰ সলনি কৰিব পৰা নাই। সেইকাৰণে মই কওঁ, AIক ভয় কৰাৰ আগতে নিজক সোধক, মই নতুন সময়ৰ বাবে নিজকে সাজু কৰিছোঁনে? মই আগবাঢ়িছোঁনে কিবা শিকিবলৈ? সময় সলনি হ'ব, প্ৰযুক্তিও সলনি হ'ব, কিন্তু শিকিবলৈ ইচ্ছা থকা মানুহ কেতিয়াও শেষ নহয়। এইয়ে পৃথিৱী সলনি কৰিব, কিন্তু মানুহৰ সপোন, মানুহৰ স্বপ্ন, মানুহৰ মন, মানুহৰ হৃদয় এইবোৰ এতিয়াও মানুহৰ হাততে আছে। এইবোৰ কেতিয়াও মেচিনে বা AIয়ে ল'ব নোৱাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব। আপুনি যদি এই ভয় কৰেনে সুযোগ বুলি ভাবে, তেতিয়াহ'লে সেই বিষয়ে কমেণ্টত লিখিব। আৰু এনেকুৱা ভিডিঅ'ত মোৰ লগত জড়িত হৈ থাকিবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে সকলোকে নমস্কাৰ।